নমস্কাৰ সকলোকে পম্পিৰাজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যোৱাকালি গ'ল উৰুকা, আজি হ'ল ভুৰুকা। তো আজি আমাৰ ৰাইজে যিটো মানে মেজি বনাইছিলে সেইটো আমাৰ ৰাইজে মানে ভেলাঘৰ পুৱাব, মেজি পুৱাব। তো তাত ভেলাঘৰ জ্বলোৱা সময় আমি যাব পাৰোঁ নে নোৱাৰোঁ সেইটো নাজানো, কিন্তু কাম ভাইটি যাব, আজি নজ্বলাই অহা কাইলৈহে জ্বলাব। তো আমিতো এনেও যাব এইটো মেজি পুৱাবৰ কাৰণে, কাৰণ আমি আজি যাব লাগিব আকৌ গৰমাৰিলৈ আকৌ ঘূৰি যাব লাগিব। আজি আমাৰ তাত লাষ্টটো। তো বেয়াও লাগি আছে মনটো, আৰু অলপ পাছত লাহে লাহে সময় যাই থাকিব তো আমাৰ যাবই হ'ব, সেইকাৰণে মনটো বেয়া লাগি আছে। তথাপিও মন বেয়া লাগিলেতো বহি থাকিলে নহ'ব ন, সেইকাৰণে হাতত ঝাৰুডাল লৈ কামত লাগি আছোঁ। মা শুই আছে কাৰণ মাৰো গাটো ইমান ভাল নহয়, তো ময়ে লাগি আছোঁ আৰু অলপ আৰু আমাৰ ভাইটিৰ মাতটো মানে বহি গ'ল, কিয় বা নাজানো, একো চিঞৰা নাই, হেৰি কৰা নাই, এইকাৰণে ভাঙিছে চাগে। কাৰণ ই এনেই ৰাতিপুৱা নুঠে, মই অহাৰ কাৰণে যোৱাকালি ৰাতিপুৱা উঠিলে, ৰাতিপুৱা কুঁৱলী পৰি আছিলে, আৰু আজি উঠাই আনিছোঁ বেচেৰাটো ভিডিঅ' বনাবৰ কাৰণে। তই ভাল পাবি দে, গৰম পানী বেছি কৰি খাবি, আৰু এতিয়া গা ধুই যাবি, গৰম পানী কৰি যাবি, আৰু তাতে চিঞৰিবি, মাতটো ভাল পাবি। তো এতিয়া মই কামত লাগো। আধাৰ দি আছে বাপৰে, গাটো গাইছে উঠে, মাতটো ভাঙি আছে কাৰণে আজি একো ভালদৰে ক'ব পৰা নাই। আৰু এতিয়া মই গা ধুম, গা ধুই যাম আমাৰ ৰাইজলৈ, ৰাইজৰ তাত মেজি পুৱাব যাম। বল বল। সেই গাইছ, মোৰ ৰাস্তা চব কৰা হ'ল, চোতাল চব কৰা হ'ল। এতিয়া যোৱাকালি কিছুমান মানে তিতা কাপোৰ আছিলে, সেইখিনি বস্তু মানে বাহিৰত মেলি দি আছোঁ। তো চাই থাকিব, স্কিপ নকৰে। আমাৰ ঘৰটো প্ৰথমতে আছিলে এইখিনি জেগাত আছিলে নবু, এইখিনি জেগাত আছিলে, আৰু বহুত চাপৰ আছিলে। বৰষুণ দিলে পানী একদম মানে বুকলৈকে উঠে, ঘৰটোত পানী কাৰো ঘৰত নুঠে, কিন্তু আমাৰ ঘৰত পানী উঠে। কিছুমানৰ যদিও উঠে ইমান অসুবিধা নাই, কাৰণ আমাৰ ইয়াৰ ঘৰবিলাক মানুহৰ গাঁৱত যে আমাৰে তৰ্জাৰ ঘৰ আছে, আৰু আমাৰ খুৰীমাহঁতৰ আৰু আমাৰ তৰ্জাৰ ঘৰ। তথাপিও তৰ্জাৰ হ'লেও আমি ৰং চং দি পেলাই ধুনীয়া কৰি ৰাখিব চেষ্টা কৰিছোঁ। আৰু চাওকচোন, বহুত দিন মানে এই ঘৰটো কেইবছৰ বাবু? ঘৰটো 4 বছৰ হ'ল বনোৱা। তো এয়া বছৰ বাগৰি যোৱা মেনি এই বাঁহবিলাক মানে সেই হৈ গৈছে, গাঁথনিবিলাক ঢিলা হৈ গৈছে। এইবিলাক গাঁথনি ঢিলা হৈ গৈছে ঘৰৰ, চাওকচোন। এইবিলাক গাঁঠি দিব লাগিব, এতিয়া দিব নোৱাৰোঁ, কাৰণ এইবিলাক বেৰবিলাক মানে আগুৱাই আহি আছে। আৰু আমাৰ লেট্ৰিনৰ যোনখন মানে পাছফালে বেৰখন থাকে, এইখনো হালি গৈছে। তো এতিয়া অলপ পইচাৰ অসুবিধাৰ কাৰণে আমি ভাল কৰি ল'ব পৰা নাই, কাৰণ মাৰো অপাৰেশ্যন আহি আছে, তাতো বহুত পইচা লাগিব। সেইকাৰণে ভাবিছোঁ যে থিয়েটাৰৰ পৰা আহি যিখিনি কৰিম, অলপ দেৰি হ'ব, কিন্তু হয়তো ইয়াতকৈ ভাল কৰিব নোৱাৰিবও পাৰোঁ, ইমান আমাৰ শক্তি হোৱা নাই। তথাপিও ভাইটি কৰিব বোলে, তয়ে কৰিব লাগিব, কোনে কৰিব নহ'লে। আৰু এইটো ঘৰত বহুত সপোন আছে, মানে ভাবিছোঁ যে তৰ্জাৰ হ'লেও মানে বহুত ধুনীয়া কৰি মানে বনাম বুলি ভাবিছিলোঁ, কিন্তু নাজানো, যিটো কাম কৰিব খোজোঁ সেইটো কামতে আমাৰ আগতে কেনা লাগি যায়। তো চব কথাতে আমাৰ আগতে কেনাডাল লাগে। তো আগতে যিটো মানে আমি প্ৰথম ঘৰত আছিলোঁ, এইখিনিত আছিলে, পানী উঠিছিলে, বহুত পানী উঠিছিলে। তো বৰষুণ দিলে, বাৰিষা বৰষুণত আমি ভাত খাই থাকোঁতে একদম মানে পানী আহি আমাৰ চৰু উটুৱাই লৈ গৈছিলে আগতে। তাৰপিছত লাহে লাহে কষ্ট কৰি এইখিনি ঘৰ আমি মাটি উঠাই পেলাই এইটো ঘৰত উঠিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে এইটো ঘৰত আমাৰ দেউতাও বেছিদিন থাকিব নোৱাৰিলে, কাৰণ দেউতা আমাৰ মাজৰ পৰা ঢুকাই থাকিল। তো আজি বিহুৰ দিনা বহুত মিছ কৰিছোঁ। যোৱাকালিও
ভাত খাই থাকোঁতে দেউতাৰ কাৰণে বহুত 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 মনত পৰিছিলে। তো যি নহওক তেওঁ য'তে আছে শান্তিত থাকক। থৈ আহিলোঁ। তো এতিয়া সেৱা কৰিম মাহঁতক। তো অহা কাইলৈ 1 তাৰিখ, 1 তাৰিখে সেৱা কৰিব লাগে, কিন্তু 1 তাৰিখে যে সেৱা কৰিব লাগে সেইটো কোনো কথা নাই, কিন্তু আজি সেৱা কৰোঁ কাৰণ আজিতো আমি যামেই ন। তো মাকটো লগ নাপাওঁ, সেইকাৰণে আজিতে মানে গা মূৰ ধুই পেলাই মন্দিৰত সেৱা কৰি আহিলোঁ। তো এতিয়া মই মাক সেৱা কৰিম। নমো পংকজনাভায় নমো পংকজমালিনী নমো পংকজনেত্রায় নমো পংকজজঙ্ঘায় নমস্তে নমো নমঃ। হে ভগৱান নাৰায়ণ পিতা মহাদেৱ বাবা, বছৰটোৰ পৰা বছৰটোক যাতে ভালে কুশলে ৰাখা আৰু ব্লগ ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে ছাবস্ক্ৰাইব কৰি থকা, এই তোমাৰ ওচৰত প্ৰাৰ্থনা আৰু জীৱনটো জানো সুখী হয়, মনোকামনা পূৰ্ণ হয়। ৱাহ ৱাহ কি বাত হে। গাইজ মই গা ধুই আহিলোঁ। গা পা ধুই পেলাই অলপ ষ্টাইলো কৰিলোঁ বাৰু। পাউডাৰ ল'ব নাহি কিনে ক'লা ক'লা দেখিছে কাৰণ মই পাউডাৰটো আনিব পাহৰি গ'লোঁ। এয়া মা চাহ খাব ওলাইছে। এয়া বিহুৰ স্পেচিয়েল নাৰিকলৰ লাড়ু, তেল পিঠা ভাজি, তাৰপাছত এয়া তিলৰ পিঠা ন, তিলৰ পিঠা আৰু গুড়াৰ লাড়ু। মই নাৰিকলৰ পিঠা বেয়া পাওঁ, কিন্তু নাৰিকলৰ লাড়ু ভাল পাওঁ। মা কিবা কওঁ? হাই হেপী ভোগালী বিহু। এয়া চাহ নাস্তা কৰি আছোঁ। এয়া মানে নাৰিকল পিঠা বনাইছিলোঁ, তাৰপিছত এয়া তেল পিঠা বনাইছিলে সৰু ছোৱালীজনী, তাৰপিছত নাৰিকলৰ লাড়ু, তাৰপিছত গুড়াৰ লাড়ু। আজিৰ পৰা তাৰমানে খাব নোৱাৰিম, পৰহি দিনা হস্পিটেলত যাব লাগিব, তাতে আৰু ক'ভিড টেষ্ট কৰিব। যদি এইবিলাক খাই থাকোঁ কাহ হৈ গ'লে তেতিয়াহ'লে ক'ভিড পাই যাব, সেইকাৰণে আজি খাই লওঁ, ইমানে। চাই থাকিব আমাৰ ভিডিঅ' পম্পিৰাজ ব্লগ। খেলত যাম বুলি ভাবিছিলোঁ, কিন্তু মই খেলত যাব নোৱাৰিলোঁ। গেষ্ট্ৰিক উঠিলে, গেষ্ট্ৰিক উঠি একদম অৱস্থা নাই, বমি কৰিলোঁ। বমি কৰি শুই গ'লোঁ আৰু গাটো মই কঁপনিতে থাকিব পৰা নাই, এনেকুৱা ঠাণ্ডা লাগিছে। তাৰপাছত আৰু নগ'লোঁ আৰু ভাইটি গৈছে। গাইজ ওলাই আহিলোঁ আমি যাবৰ কাৰণে। চয়নিকাহঁতৰ গাড়ী আহি আছে, মাহঁতে আমাক আগবঢ়াই থ'ব আহি আছে আৰু তাৰ মনটো বেয়া লাগিছে। মাক এৰি থৈ যাম আৰু অপাৰেশ্যনো আছে। তো ভগৱানক প্ৰাৰ্থনা কৰিব আপোনালোকে, মাৰ যেন অপাৰেশ্যন ভালে কুশলে হয়। তহঁতে ভালে কুশলে থাকিবি।